নমস্কাৰ মই আপিয়াল ৰহমান আৰু স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ সাজি পঢ়িম ক্লাস 8 ৰ মেথছৰ যি অনুশীলনী 8.4 আছে আমি যোৱা ভিডিঅত 1 ৰ পৰা 7 লৈকে কৰিছো আজি আমি 8 ৰ পৰা 13 লৈকে গোটেইখিনি কৰিম তোমালোকে ভিডিঅটো লাইক কৰি দিবা আমাক 8 নম্বৰ প্ৰশ্নটো দিছে যে প্ৰতি 6 মাহৰ মুৰে মুৰে সুদ গণনা কৰিলে 2000 টকাৰ 1.5 বছৰত 4% বছৰি সুতৰ হাৰত মিশ্ৰ সুদ নিৰ্ণয় কৰা আমাক মিশ্ৰ সুদ নিৰ্ণয় কৰিব দিছে আৰু এইবিলাক আমাক তথ্য দিয়া আছে সো যিমানখিনি আমাক দিয়া আছে হিখিনি আমি আগত লিখি লম সলিউশনটো আমি কৰিম সমাধান যে দিয়া আছে যিমানখিনি বস্তু দিয়া থাকিব হিমানখিনি আমি লিখি লম যে দিয়া আছে আমাক মূলধন দিয়া আছে কিমান 2000 টকা সো এটা আমি লিখি লম যে মূলধনক ইংৰাজীত পি ৰে খুচুৱা হয় এটো দিয়া আছে 2000 টকা লিখি ললো ঠিক আছে এতিয়া আমাক কি কৈছে যে 1.5 বছৰত ঠিক আছে 1.5 বছৰৰ কথা এবাৰ কৈছে অৰ্থাৎ 1.5 বছৰত কিমান মাহ 18 মাহ থাকে 1 বছৰত 12 মাহ আৰু আধা বছৰত 6 মাহ থাকে গতি 18 মাহৰ কথা কৈছে আৰু 4% বছৰি গতিকে 1 বছৰত যদি 4% হয় তেনেহলে 1.5 বছৰত কিমান হ'ব ঠিক আছে এতিয়া আমাক কৈছে 6 মাহৰ মুৰে মুৰে সুদ গণনা কৰিলে অৰ্থাৎ 6 মাহৰ মুৰে মুৰে আমাক সুদটো গণনা কৰিব লাগিব অৰ্থাৎ আমি যেটো আৰ ওলাম ৰেট অফ ইন্টারেস্ট আমি 6 মাহৰ কাৰণে ওলাম সো গতিকে আমি লিখিলাম আমাক দিয়া আছে বছৰি দিয়া আছে কিমান 4% গতিকে লিখিলাম যে 12 মাহৰ সুদ ইজ ইকুয়াল টু আমাক 4% দিয়া আছে গতিকে 12 মাহৰ সুদটো হৈ যাব 4% এনেকৈ কোশ্চেনৰ পৰা বনাব লাগিব ঠিক আছে 12 মাহৰ সুদ 4% গতিকে 1 মাহৰ অতএব 1 মাহৰ সুদ কিমান হ'ব 4 বাই 12 টো ভাগ হৈ যাব ইমান পার্সেন্ট গতিকে কটা কৰি কৰিলে 4 1 গুণ 4 4 3 গুণ 12 অৰ্থাৎ 3% পাই যাও 1 মাহৰ সুদ ঠিক আছে সরি 1 বাই 3 হৈ যায় ওপৰত তলত 3 ওপৰত তলত 3 গতিকে ইমান পার্সেন্ট পাই যাও এটা আমি 6 মাহৰ সুদটো লাগে 6 মাহৰ মুৰে মুৰে সুদ গণনা কৰিব কৈছে গতিকে 6 মাহৰ সুদ গতিকে 1/3% গতিকে 6 মাহ হলে এটো পূৰণ হ'ব গতিকে ইমান পার্সেন্ট 3 1 গুণ 3 3 2 গুণ 6 অৰ্থাৎ 2% হৈছে আমাৰ আৰৰ মান ঠিক আছে 2 আহিলে এই দুইটো ইয়াত আহিলে অৰ্থাৎ 2% হৈছে আমাৰ আৰৰ মান গতিকে লিখিম অতএব আৰ বা সুদ যে সুতৰ হার R is equal to হবে আমার 2% 6 মাহৰ কাৰণে 12 মাহৰ কাৰণে 4% 6 মাহৰ কাৰণে 2% ঠিক আছে এতিয়া আমি আৰু আমাক কি দিয়া আছে সময় দিয়া আছে সুতৰ সময়টো আমি লিখিব লাগিব গতিকে সুতৰ সময় দিছে 1.5 বছৰ ঠিক আছে গতিকে আমি লিখিম যে সুতৰ সময় যে আৰু সুতৰ সময় n ৰে খুচুৱা হয় n is equal to 1.5 বছৰ গতিকে 1.5 বছৰ মানে 18 মাহ ঠিক আছে সো গতিকে 18 মাহ 6 মাহৰ মুৰে মুৰে যদি হয় গতিকে 6 মাহৰ মুৰে মুৰে কৰিলে আমি ভাগ কৰিম 6 ৰে গতিকে ভাগ কৰিলে 6 গুণ 6 3 6 গুণ 18 অৰ্থাৎ আমি বছৰটো আমি যদি n পাম n ৰ মান পাম আমি 3 ঠিক আছে গতিকে আমি ভাগ কৰিলে 3 6 গুণ 18 যেহেতু 6 মাহৰ মুৰে মুৰে আৰু 18 মাহ অৰ্থাৎ 1.5 বছৰ সেই কাৰণে বুজি পালা এতিয়া আমি সূত্ৰ এপ্লাই কৰি দিম যতে সুদমূলৰ সূত্ৰটো হৈছে সুদমূলক ইয়াক কিহেৰে বুজোৱা হয় ইয়াক a ৰে বুজোৱা হয় সূত্ৰটো হৈছে p 1 plus r by 100 আৰু ওপৰত হৈছে n ঠিক আছে এতিয়া আমি নেক্সট লাইন p আমাক দিয়া আছে মূলধন 2000 টকা 1 plus r আমি কিমান ওলাইছো 2% অৰ্থাৎ 2 তলত হৈছে 100% উঠি গলে 100 সেই কাৰণে সূত্ৰত 100 আহে n ৰ মান পালো আমি 3 এতিয়া আমি নেক্সট কৰিম 2000 এটো লসাগু ললে 100 হৈ যাব ইয়াৰ লসাগু গতিকে 100 দি 100ক 1 ৰে হৰণ কৰিলে 100 বাৰ যাব 100 পূৰণ 1 100 পাই যাম যোগ 100 দি ভাগ কৰিলে 1 থাকিব 1 পূৰণ 2 2 গতিকে ওপৰত কিউব থাকিলে এতিয়া 2000 গতিকে 100 আৰু 2 102 পাই যাও বাই 100 গতিকে ইয়াৰ কিউব থাকিব নেক্সট লাইনটো আমি কৰিম গতিকে 2000 এটো 3 বাৰ আছে গতিকে 3 বাৰ কৰিম গতিকে 102
বাই 100 এবাৰ হল কিউব আছে যে গতি তিনিবাৰ আমাক কৰিব লাগিব 102 বাই 100 পূৰণ 102 বাই 100 এতিয়া আমি 00 কেইটা কাটিব পাৰিলো পাৰি দিম সৰি যিমানটা কাটিব পাৰিম হেতু কাটি দিম এইটো আৰু এইটো গতিকে তলত একৰ লগত দুটা আৰু এটা তিনিটা শূন্য থাকিব 1000 থাকিব আৰু ওপৰত থাকিব 2 পূৰণ এইটো গতি 2 পূৰণ 102 পূৰণ 102 পূৰণ 102 গতিকে এই কেইটা আমি এটা পূৰণ কৰি দিম আমাৰ যি খুতমূল আছে খুতমূলটো আমি পাই যাম ঠিক আছে সো গতিকে আমি পূৰণ কৰো 102 পূৰণ 102 কৰো কিমান হয় চাও 2 2 গুণ 4 2 0 0 2 1 গুণ 2 0 2 গুণ 0 0 0 আহি যাব 1 2 গুণ 2 1 0 0 1 1 গুণ 1 গতিকে 4 0 4 0 1 এতিয়া আৰু দুটা হে 102 পূৰণ কৰিলো আৰু এটা 102 আছে গতিকে এইটো পূৰণ কৰিম গতিকে 102 আমি পূৰণ কৰিলে কিমান পাই যাও 2 4 গুণ 8 2 0 0 2 4 গুণ 8 2 0 0 2 1 গুণ 2 এতিয়া কৰি 0 দি কৰিলে 1 2 3 4 5টা ঘৰ আছে গতি 5টা শূন্য আহিব 1 2 3 4 5টা এতিয়া 1 4 গুণ 4 1 0 0 1 4 গুণ 4 1 0 0 1 1 গুণ 1 গতি কিমান পালো 8 0 8 আৰু 4 12 12 2 হাতত 1 থাকিলে 0 গতিকে 1 টো আহিলে 2 আৰু 4 6 0 আহিলে 1 আহিলে গতিকে 102 আমি তিনিবাৰ পূৰণ কৰিলো এতিয়া আমাক আৰু এটা 2 আছে 2 দি এতিয়া পূৰণ কৰিম এটো 2 এৰে পূৰণ কৰিলে আমি কিমান পাও এনেদৰে কৰিব লাগিব ঠিক আছে বোৰিং বুলি না ভাবিবা কৰিব লাগিব উপায় নাই উপায় has nothing ভিডিওটো লাইক কৰি দিবা দেই যি সকলে এতিয়ালৈকে ভিডিওটো লাইক কৰা নাই আৰু বহুতে ক্লাস 6 ৰ পৰা 7 ৰ পৰা চাই আছে মোৰ ভিডিও এতিয়া সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইবটো কৰি লবা কোনে কোনে ক্লাস 6 7 ৰ পৰা চাই আছে মোৰ ভিডিও কমেন্ট বক্সত জনাবাচোন পূৰণ কৰি দিবা হৈ যাব এটো 2 8 গুণ 16 16 7 থাকে 1 2 0 0 1 টো আহিলে ইয়াত 2 2 গুণ 4 2 1 গুণ 2 2 6 গুণ 12 12 2 হাত থাকে 1 2 0 0 1 টো আহিব ইয়াত 2 1 গুণ 2 গতি কিমান পালো 2 1 2 2 4 1 6 তলত থাকিলে 1000 ঠিক আছে এতিয়া 2 1 2 2 4 1 6 এইটো আমি ইয়াত লিখলো তিনিটা শূন্য আছে তিনি ঘৰত দশমিক 1 2 3 ঘৰ ইয়াত অৰ্থাৎ 2122 টাকা 41 পইচা 2122 টাকা 41 পইচা গতিকে ইমান টাকা পাই গল আমি খুতমূল যেটো পূৰণ কৰিছো এটা আমি বক্সত ভিতৰত ভৰাই ৰাখিম আমাৰ সুবিধা হ'ব দেখাটা ভাল দেখা যায় কাটি নিদিবা কেতিয়া কাটি নিদিবা এইবিলাক টিচাৰে চেক কৰিব কিন্তু কাটি নিদিবা গতিকে আমি খুতমূলটো পালো কিমান 2122 টাকা 41 পইচা গতিকে আমাক কোশ্চেন এতিয়া চাব লাগিব এই কোশ্চেনত আমাক কি কৈছে যে 6 মাহৰ বুৰে বুৰে সুদ গণনা কৰিলে মিশ্ৰ সুদ নিৰ্ণয় কৰা গতিকে এইটো আমি মিশ্ৰ সুদ পাই গলো গতিকে মিশ্ৰ সুদটো আমাক গণনা কৰিব দিছে ঠিক আছে গতিকে আমি এইটো কি পালো এইটো বলে আমি খুতমূল পালো গতিকে মিশ্ৰ সুদটো কেনেকৈ হলা মাইনাস কৰিব লাগিব গতিকে লিখিম তাৰ পিছত লিখিবা এনেদৰে অতএব মিশ্ৰ সুদ a minus p গতিকে মূলধন হৈছে আমাৰ আমি এই খুতমূল পাইছো 2122 টাকা 41 পইচা বিয়োগ p হৈছে কিমান মূলধন হৈছে 2000 টাকা এটো বিয়োগ হ'ব গতিকে কৰিলে তলত কৰিবা তোমালোকে সমান সমানটো কৰিলে 122 টাকা 41 পইচা গতিকে এইটো আমাৰ এনসার ঠিক আছে গতিকে এইটো হৈ গল আমাৰ মিশ্ৰ সুদ 122 টাকা 41 পইচা বুজি পাইছা 9 নম্বৰ প্ৰশ্ন দিছে যে মিশ্ৰ সুদত কি মূলধনৰ ওপৰত 4% বছৰি সুদৰ হাৰত 2 বছৰত সুদমূল 4500 টাকা হ'বগৈ এইবাৰ আমাক সুদমূল দিয়া আছে আমাক কৈছে যে মিশ্ৰ সুদত কি মূলধনৰ ওপৰত অৰ্থাৎ মূলধন কি আমাক ওলাব গৈছে আৰু মিশ্ৰ সুদ ওলাব গৈছে গতিকে মূলধনটো আমাক ওলাব গৈছে মূলধনটো আমি ওলাব পাৰিলে আমি এনসারটো হৈ গল আমাক বহুতখিনি তথ্য দিয়া আছে যিখিনি দিয়া আছে এইখিনি আমি লিখিলম যে সলিউশন সমাধান যে দিয়া আছে কি দিয়া আছে এবাৰ মূলধন দিয়া নাই গতিকে মূলধন p দিয়া নাই গতিকে প্ৰশ্ন বতক এটা আমাক ওলাব লাগে আমাক সুতৰ হাৰ দিয়া আছে 4% ঠিক আছে গতিকে লিখিম সুতৰ হাৰ r এর খুচুৱা হয় এটো দিয়া আছে 4% ঠিক আছে
সো গতিকে 4% বুলি আমি লিখিলাম এতিয়া আমাৰ সুতৰ সময়টো কিমান দি আছে 2 বছৰ কৈছে গতিকে সুতৰ সময় এনেৰে হুচোৱা হয় এটো 2 বছৰ দিয়া আছে আমাক ঠিক আছে এতিয়া চোৱা আমাক সুতমূল দিছে কিমান 4500 টাকা গতিকে সুতমূল আমি লিখিলাম যে সুতমূল is equal to 4500 টাকা এতিয়া আমি আমাৰ সূত্ৰ যেটো আছে হেটো আমি এপ্লাই কৰিম যে সুতমূল হৈছে p বুলি হুচোৱা হয় সৰি a বুলি হুচোৱা হয় গতিকে সুতমূলৰ সূত্ৰ কি যে a is equal to p 1 plus r by 100 ওপৰত হৈছে n সো আমাক এইবাৰ p এর ভ্যালুটো লাগে মূলধনটো আমাক ওলাব লাগে গতিকে p আমি ইয়াৰ পৰা ওলাই লম হৈ যাব গতিকে a কিমান a দি আছে আমাক 4500 টাকা is equal to p আমাক দিয়া না p তেনেকৈ থাকক 1 plus r দি আছে আমাক কিমান 4% তো 4 তলত 100 ওপৰত n এর মান কিমান n এর মান হৈছে 2 গতিকে 2 দিলু এতিয়া আমি নেক্সট 4500 ইয়াৰ পৰা আমি p ওলালে হৈ যাব একো প্ৰবলেম নাই গতিকে ইয়াৰ লসা গৈছে 100 গতিকে 1 দি ভাগ কৰিলে 100 বার যাব 100 পূরণ 100 যোগ 100 কৰিলে একবাৰ 1 পূরণ 4 স্কয়ার এতিয়া 4500 is equal to ইফালে থাকিলে p গতিকে 104 বাই 100 স্কয়ার আছে দুবাৰকে লিখিম গতিকে 104 বাই 100 100 আৰু 4 যোগ কৰি 104 ডাইৰেক্ট লিখিছো ঠিক আছে স্কয়ার আছে গতিকে দুবাৰ লিখিলো এতিয়া কটাকটি কৰিম 4 দি 4 পজিশন 100 4 26 104 4 পজিশন 100 আৰু 4 26 104 এতিয়া আমি পাই গলো কিমান 4500 is equal to 26 পূরণ 26 কিমান হয় কৰিছে এই সাইডত 26 পূরণ 26 কিমান হয় 6 6 গুণ 36 36 6 হাত থাকে 3 6 2 গুণ 12 12 আর 3 15 2 6 গুণ 12 12 2 হাত থাকে 1 2 2 গুণ 4 1 5 গতিকে 6 7 6 676 পাই গলো আৰু p আছে p টা থাকিব আগফালে পাছফালে জি দিয়া পূরণ কৰি দিলো p আগফালে আছে ঠিক আছে আৰু 25 25 পূরণ কৰিলে আমি 625 পাই যাম ঠিক আছে কৰি চাবা তোমালোকে 625 পাই যাবা 25 পূরণ 25 কৰিবা 625 এতিয়া আমি বজ্র পূরণ কৰো ইয়াত এখন মানে 1 আছে 1 পূরণ এইটো হ'ব যে 676 p is equal to 80 পূরণ 82 4500 পূরণ 625 এটা p এর মান লাগে ইনটু দিব পৰা ইয়াত যদি p এর মান লাগে p টো ইফালে আহিলে পূরণ থাকিলে ইফালে আহিলে হৰণ আহিব গতিকে 4500 625 তলত থাকিলে 676 এটো আহিলে হৰণ হৈ গল ঠিক আছে এতিয়া এইটো আৰু এইটো পূরণ কৰো তাৰ পিছত এইটো দি আমি হৰণ কৰিম এটা অকমান ডাঙৰ হ'ব ভয় না খাবা ঠিক আছে এতিয়া 4500 পূরণ 625 0 0 5 5 25 25 এর 5 হাত থাকে 2 5 4 গুণ 20 20 আর 2 22 2 0 0 2 0 0 2 5 গুণ 10 10 0 1 2 4 গুণ 8 1 9 6 দিয়ে করিম 6 0 0 6 0 0 6 5 6 গুণ 30 30 আর 0 হাত থাকে 3 4 6 গুণ 24 24 আর 3 27 গতিকে 0 0 5 2 2 আর 9 11 11 এক হাত থাকে 1 7 1 8 2 এতে কি পালো 2812500 বাই 676 গতিকে এতিয়া আমি হৰণ কৰি দিম এইটো p এর মানটা আমি পাই যাম এনেকে কৰিবা ঠিক আছে সুবিধা হ'ব এনেকে গোল কৰি থৈ দিবা সুবিধা হ'ব এতিয়া আমি ভাগ কৰি দিম 676 দি ভাগ কি হক কৰিব লাগে গতিকে এনেকে ডাক্তৰ নিদু বাপৰে ভাগত ঠাই নহব ইয়াত ভাগত ঠাই নহব সাগে বহুত দিগল ভাগ হ'ব একো নাই ঠাই নহলে আমি ইয়াত কৰিম ঠিক আছে আমি কৰিম 676 হৰণ 28 একটা পিঠিত কৰিব ট্রাই কৰিবা নহলে এই ফলৰ পিঠিত কৰিবা পৰীক্ষাত 2500 ইয়াত আছে 600 ইয়াত আছে 200 গতিকে 4 ঘৰ লব লাগিব 600 কৰি ললে 4 গুণ 24 অর্থাৎ 2400 পাই যাও গতিকে 4 বাদ দি দিও 4 বাদ দিলে 4 গুণ 24
4 6 গুণ 24 24 4 হাত থাকে এই 4টা ঘর মনত রাখিবা ইয়াত সিধাকে লিখিবা 24 4 হাত থাকে 2 4 7 28 28 আর 2 30 30 এর 0 হাত থাকে 3 4 6 গুণ 6 গুণ 6 6 2 গুণ 12 6 3 18 6 6 গুণ 24 24 আর হাতে থাকে কিমান 3 24 আর 3 27 এতিয়া বিয়োগ কৰিম এক ধাৰ কৰিলাম 12 ৰ পৰা 4 গলে 8 থাকিলে ইয়াত থাকিলে 0 0 পৰা 0 গলে কি আহিব গতিকে ইয়াত 0 না থাকে সৰি ইয়াত 1 আছিল এক ধাৰ কৰি লৈছো গতিকে ইয়াত থাকিলে 0 এক ধাৰ কৰি লম গতিকে 1 থাকিল না কি হৈ আছে এইটো 0 একক 10 শতক হাজাৰ একক 10 শতক হাজাৰ 2812 গতিকে 12 ৰ পৰা 4 গলে 8 ইয়াত থাকিলে 0 ইয়াৰ সিধাকে আছে কিমান 0 আছে ঠিক আছে তো 0 0 যদি আছে তাহলে 0 থাকিলে এতিয়া আমি নেক্সট কৰিম কিমান 8 ৰ পৰা 7 গলে কিমান 1 তাৰ পিছত 2 ৰ পৰা দি গলে 0 গতিকে 108 পাই গলো এতিয়া আমি যেহেতু এইটো সৰু হৈছে গতিকে 5 টো আমি নমাই আনো 5 টো নমাই আনিলো এতিয়া এবাৰ যাব যেহেতু 600 আছে দুবাৰ দিলে 1200 হৈ যায় গতি এবাৰ দি দিম এবাৰ দিলে আমাৰ কিমান হৈ যায় 676 হৈ যায় বিয়োগ কৰিম 5 ৰ পৰা 6 না যায় এক ধৰি গলাম 15 15 ৰ পৰা 6 গলে 9 এতিয়া 7 ৰ পৰা 7 গলে 0 এতিয়া 10 ৰ পৰা 6 গলে 4 409 পাই গলো গতিকে আমি 5 টো নমাই আনিছো গতিকে এনেকে ডাক দিবা 5 টো নমাই আনিছো তে 0 টো নমাই আনো 0 টো নমাই আনিলে 4000 পাই যাও গতিকে 6 বাৰ দিলে কিমান বাৰ যাব 6 6 গুণ 36 গতিকে 6 বাৰ দিব পাৰি গতিকে 6 বাৰ দিলে আমাৰ কিমান হ'ব 6 6 গুণ 36 36 এর 6 হাত থাকে 3 6 7 গুণ 42 42 আর 3 45 45 এর 5 হাত থাকে 4 6 6 গুণ 36 36 আর 4 40 গতিকে 40 পাই গলো এতিয়া 10 ৰ পৰা 6 গলে 4 গতিকে আমি পালো এইটো आंसर এই 4 টা নেকি দৰা লিখিবা যি তোমালকে এইটো ভাগ কৰিছা ভাগটো তোমালকে এনে দৰে বক্স বনাই থৈ দিবা ঠিক আছে বক্স বনাই লিখিবা যাতে p আমি কিমান পালো 4160.5 গতি 5 প্লাস 0 লগাই দিব পাৰি ইমান টকা যেহেতু কিবা ওলাইছিল আমি কৰা নাই গতিকে এই কাৰণে 50 পইচা হৈ যাব এটো গতিকে যেটো আমাৰ প্ৰশ্নত কৈছে 9 নম্বৰটো যে কি মূলধনৰ ওপৰত গতিকে মূলধন হ'ব গতিকে লিখিম আতে মূলধন is equal to 4160.50 ইমান টকা ঠিক আছে এটো হ'ব আমাৰ মূলধনটো এটো आंसर 10 নম্বৰ প্ৰশ্ন দিছে যে মিশ্ৰ সুতত শতকৰা বছৰি কি হাৰে 576 টকা 2 বছৰৰ মূৰত 625 টকা হ'ব গতিকে মিশ্ৰ সুতত শতকৰা বছৰি গতিকে ৰেট অফ ইন্টাৰেষ্ট অথবা আর কিমান হেতু আমাক দিয়া নাই কৈছে যে মূলধনটো দিছে 576 টকা 2 বছৰৰ কাৰণে 625 টকা হ'ব 576 টকা 625 টকা কিমান পাৰ্সেন্ট হলে হ'ব গতিকে পাৰ্সেন্টটো আমাক ওলাব গৈছে গতিকে আমি 10 এর সলিউশনটো কৰিম যে দিয়া আছে গিভেন মূলধন যেটো আমাক দিয়া আছে প্ৰিন্সিপাল যে মূলধন p আমাক দিয়া আছে 576 টকা গতিকে 576 টকা আমি লিখিলাম ৰেট অফ ইন্টাৰেষ্ট অৰ্থাৎ সুতৰ হার r আমাক দিয়া নাই এইবাৰ আমাক r ওলাব লাগে গতিকে সুতৰ সময় দিয়া আছে লিখিলাম যে সুতৰ সময় n আমাক কিমান দিছে 2 বছৰৰ কাৰণে গতিকে 2 বছৰ লিখিলাম 2 বছৰ আৰু যে আমাক কি আছে সুতমূলটো কৈছে 650 টকা অৰ্থাৎ এর মান দিয়া আছে 650 টকা গতিকে লিখিম সুতমূল is equal to a এইটো দিয়া আছে 650 টকা সরি 625 টকা 625 টকা আমাক দিয়া আছে এতিয়া আমাক এইটো নিচেকে আমি ওলাব পাৰিম গতিকে আমি জানো সুতমূলৰ হিসাবটো কি সুতমূল ডাইৰেক্ট সুতমূল a is equal to p 1 plus r by 100 ওপৰত হৈছে n এই r ৰ মানটো আমাক লাগে সো a দিয়া আছে আমাক কিমান 625 টকা লিখিম p দিয়া আছে মূলধন 576 টকা লিখিলো 1 plus r by 100 ওপৰত n ৰ মান হৈছে 2 গতি 2 দি দিলো এতিয়া আমি এইটো ইফালে আহিলে হৰণ হৈ যাব গতি 625 হৰণ হলে এইটো
76 হৰণ হল ইফালে থাকিলে 1 প্লাস r by 100 এটোৰ স্কয়াৰ গতিকে এইটো তো আমাক স্কয়াৰ লাগিব কেনেকৈ তোমালোকে চোৱা 625 25 ৰ স্কয়াৰ 625 আৰু 24 ৰ স্কয়াৰ 576 গতিকে এইটো জানিব লাগিব গতিকে স্কয়াৰ এটা কৰিলো 1 প্লাস r by 100 এইটো স্কয়াৰ গতিকে ইফালে স্কয়াৰ কটা যাব অকল কি থাকিব 25 by 24 is equal to 1 plus r by 100 থাকিলে এতিয়া আমি এইটো লসাগু লব পাৰিম বা এইটো এইফালে আনি দিয়া কেনেকে 25 by 24 প্লাস 1 আছে ইফালে আহিলে মাইনাস 1 আহিব ইফালে থাকিলে r by 100 এতিয়া এলসিএম লৈ লও এলসিএম ললে ইয়াৰ এক আছে ইয়াৰ তলত গতিকে এক থাকিলে ডাঙৰ সংখ্যাটো লম 24 হৈ যাব ইয়াৰ এলসিএম গতি 24 দি ভাগ কৰিলে 25 থাকিব বিয়োগ 24 ক একেৰে হৰণ কৰিলে 24 বাৰ যাব 24 পূৰণ 1 24 পাই যাম ইজ ইকুৱেল টু r by 100 এতিয়া 25 ৰ পৰা 24 গলে 1 1 by 24 ইজ ইকুৱেল টু r by 100 r ৰ মান লাগে গতিকে বজ্ৰ পূৰণ কৰো এইটো বজ্ৰ গুণন গতিকে r * 24 ইজ ইকুৱেল টু 1 * 100 অৰ্থাৎ 100 হয় এতিয়া r ৰ মান লাগে r ইজ ইকুৱেল টু 100 এইটো পূৰণ হৈ আছে ইফালে আহিলে হৰণ হ'ব গতিকে 24 থাকিলে ওপৰত থাকিলে 100 এতিয়া আমি কটাকটি কৰিব পাৰিম 4 6 গুণ 24 4 ৰে কটাকটি কৰো 4 6 গুণ 24 4 25 100 গতিকে r ৰ মান আমি পাই গলো কিমান 25 by 6 ভাগ কৰি দিও 6 দি 25 ভাগ কৰিলে 4 6 গুণ 24 গতি 24 1 থাকিলে অৰ্থাৎ কিমান পালো 4 আহিলে আগফালে মিশ্ৰ ভগ্নাংশ লও তলত থাকিলে 6 ভাগশেষ 1 ইমান পার্সেন্ট পাই গলো আমি r ৰ মান ঠিক আছে এইটোই আমাৰ आंसर 41/6% আমি পাই যাম आंसरটো রেট অফ ইন্টারেস্ট এটি পাই যাম বুজি পাইছা এতিয়া 11 নম্বৰটো দিছে আমাক যে মিশ্ৰ সুদ শতকৰা বছৰি কি হাৰে 3 বছৰৰ মূৰত 64 টকা 125 টকা হ'ব নিৰ্ণয় কৰা গতি 125 আছে এইটো গতিকে আমাক শতকৰা এইটো আমাক আকৌ ওলাব গৈছে এইটো জনেক শতকৰা এইটো আমাক শতকৰা ওলাব গৈছে আৰু 3 বছৰৰ কাৰণে গতিকে এত টকা কিমান এইটো মূলধন হ'ব এইটো হৈছে আমাৰ সুতমূল গতিকে এইবাৰ আমাক পার্সেন্টেজটো ওলাব লাগে গতিকে আমাক যিখিনি দিয়া আছে সেইখিনি লিখিলাম দিয়া আছে কি আমাক মূলধন দিয়া আছে লিখিলাম মূলধন p ৰে খুচুৱা হয় p ইকুৱেল টু দিয়া আছে আমাক কিমান 64 টকা ইমান কম টকা বাপৰে তাৰ পিছত সুতমূলটো হৈছে সুতমূল বেংকত তোমালোকে টকা জমা ৰাখা যায় এনেকৈ হিসাব হয় সুতমূল অৰ্থাৎ এইটো হৈছে a এর মান দিয়া আছে কিমান 125 টকা ঠিক আছে পাই গলো এতিয়া আমাক বছৰ কিমান দিয়া আছে n দিয়া আছে 3 বছৰ গতিকে সুতৰ সময় n is equal to 3 বছৰ গতিকে 3 বছৰ বুলি আমি লিখিব লাগিব এতিয়া আমাক দিয়া আছে r ওলাব লাগে গতিকে সুতৰ হাৰটো আমাক ওলাব লাগে সুতৰ হার অৰ্থাৎ r is equal to আমাক ওলাব লাগে গতিকে সূত্ৰটো আমি পেলাই দিম এটা সূত্র আছে আর এটা সূত্র আছে আনটা এটা আমি এপ্লাই কৰিম লাষ্টত দুটাত লাগিব আমি জানো যে p is equal to a অৰ্থাৎ সুতমূল is equal to p 1 plus r by 100 আগৰটোৰ দৰে 10 নম্বৰটোৰ দৰে কৰিম গতি a দিয়া আছে আমি কিমান 125 টকা p দিয়া আছে 64 টকা আৰু 1 r দিয়া নাই r ৰ মান ওলাব লাগে বাই 100 n দিয়া আছে কিমান 3 বছৰ এতিয়া 125 আছে ইয়াত এইটো আহিলে ইফালে হৰণ হ'ব গতি 64 আহিলে হৰণ হল এতিয়া 1 plus r by 100 কিউব আছে কিউব থাকক এতিয়া এইটো কিউব কৰিলে এইটো 5 ৰ কিউব 125 এইটো 4 ৰ কিউব 64 গতিকে 4 ৰ কিউব 4 3 বাৰ পূৰণ কৰিবা 64 পাবা 5 3 বাৰ পূৰণ কৰিবা 125 পাবা গতিকে ইয়াত আছে কিউব গতিকে সুবিধা হল r by 100 এতিয়া ইয়াৰ কিউবটো কাটিব পাৰি ইয়াত থাকিলে 5 by 4 is equal to 1 plus r by 100 এটা একটো ইফালে আনো গতিকে 5 by 4 ইফালে গলে ইফালে প্লাস 1 ইফালে আহিলে -1 is equal to r by 100 থাকিলে এতিয়া ইয়াৰ এলসিএম ললে ইয়াৰ তলত এখানে মানে 1 আছে 1 আৰু 4 লসাগু 4 4 ভাগ কৰিলে 1 বাৰ যায় 1 পূৰণ 5 5 বিয়োগ 4 ক 1 দি ভাগ কৰিলে 4 বাৰ যাব 4 পূৰণ 1 4 is equal to r by 100 গতিকে আগৰটোৰ দৰে সেম কৰি আছে 5 ৰ পৰা 4 গলে 1 1 by 4 is equal to r by 100 নেক্সট লাইনটো কৰিলে এইটো বজ্ৰ গুণন কৰিলে 4r is equal to 1 into 100 100 এতিয়া r ৰ মান লাগে r is equal to 100 by 4 টো পূৰণ হৈ আছে ইফালে হৰণ হল গতিকে 4 গুণ 4 4 25 100 গতিকে আমি r ৰ মান পালো 25%
ঠিক আছে গতিকে আমাৰ যেটো কোশ্চেনত কৈছে মই কোশ্চেনটো দেখাই দিও কোশ্চেন কৈছে যে শতকৰা বছৰি কিমান গতিকে শতকৰা বছৰি লিখিব পৰা তলত যতে 25% পালো না গতিকে এইটো লাইন তোমালোকে লিখিব পৰা যে মিশ্র হুতত শতকৰাটো ওলাব গৈছে না শতকৰা 25% পালো গতিকে শতকৰা বছৰি হার ইজ ইকুয়াল টু হার আর ইজ ইকুয়াল টু 25% এটি আমার आंसर বুঝি পাইছা এনেদৰে লিখিলে ভাল এতিয়া 12 নম্বৰটো কৰিম 12 নম্বৰ কৈছে যে 500 টকাৰ শতকৰা বছৰি 10 টকা হাৰে 2 বছৰৰ মূৰত মিশ্র সুত আৰু সৰল সুতৰ পাৰ্থক্য নিৰ্ণয় কৰা গতিকে মিশ্র সুত আৰু সৰল সুতৰ পাৰ্থক্য ওলাব গৈছে গতিকে এইটোৰ কাৰণে এটা এক্সট্ৰা এটা ফৰ্মুলা আছে সো গতিকে আগৰ বিলাক আমি সেম ফৰ্মুলা পাইছো এইটো এটা ব্যতিক্ৰম ফৰ্মুলা এই দুটা ফৰ্মুলা তোমালোকক লাগিব চাকৰি পৰীক্ষা যেতিয়া দিবা ডাঙৰ হয় তেতিয়া লাগিব ভালকে পঢ়িবা ঠিক আছে মনত ৰাখিবা সো যিখিনি দিয়া আছে এইখিনি আমি লিখিলম যে দিয়া আছে ভিডিওটো লাইক কৰি দিবা দেই আমাক দিয়া আছে কিমান ইমান টকা হত কৰি গতিকে ইমান টকা মানে কি এইটো হ'ব মূলধন গতিকে মূলধন অৰ্থাৎ মই ডাইৰেক্ট কৰি দিব পাৰো কিন্তু নিদিম পি ডি বুলিও দিব পাৰি যে মূলধন পি ইজ ইকুয়াল টু 500 টকা তাৰ পিছত শতকৰা বছৰি 10 টকা হাৰে অৰ্থাৎ 10 টকাটো হ'ব এটো আর গতিকে সুতৰ হার আর ইজ ইকুয়াল টু 10 টকা অর্থাৎ 10% আৰু 2 বছৰৰ কাৰণে গতিকে সুতৰ সময় আমাক 2 বছৰ দিছে গতিকে এইটো হৈছে n এৰে হুচোৱা হয় গতিকে 2 বছৰ বুলি লিখি ললো এতিয়া আমাক মিশ্র সুত আৰু সৰল সুতৰ পাৰ্থক্য ওলাব গৈছে গতিকে এইটো সূত্ৰটো হৈছে যে লিখিম মতে মিশ্র সুত আৰু সৰল সুতৰ পাৰ্থক্য বা মিশ্র সুত বিয়োগ পাৰ্থক্য মানে বিয়োগ গতিকে মিশ্র সুত বিয়োগ সৰল সুত এইটো সূত্র হৈছে মিশ্র সুত বিয়োগ সৰল সুত ইজ ইকুয়াল টু এইটো পি আর স্কয়ার বাই 1 স্কয়ার ঠিক আছে এইটো হৈছে সূত্র গতিকে এইটো ওলাব গৈছে মিশ্র সুত আৰু সৰল সুতৰ পাৰ্থক্য গতিকে এইটো যেটো आंसर আহিব এইটো আমাৰ आंसर হ'ব পি আছে কিমান 500 দিম আর 10 দি আছে গতিকে 10 ৰ স্কয়ার অৰ্থাৎ 10 দুবাৰ আহিব আৰু 1 ৰ স্কয়ার গতিকে 100 পূৰণ 100 স্কয়ার মানে 100 দুবাৰ ইয়াৰ দুটা শূন্য কাটিলো ইয়াৰ এটা অকল 5 থাকে গতিকে 5 টকা হৈ যাব আমাৰ ইয়াৰ পাৰ্থক্যটো ঠিক আছে গতিকে লিখিব পৰা যি মিশ্র সুত আৰু সৰল সুতৰ পাৰ্থক্য 5 টকা যে লিখিবা অতে মিশ্র সুত পাৰ্থক্যটো আমাক ওলাব গৈছে গতিকে ওলালো মিশ্র সুত এটো এমসিকিউৰ কাৰণে তোমালোকৰ ইম্পৰ্টেন্ট যে এমসিকিউ আহিব তোমালোকৰ পৰীক্ষাত চাবা এমসিকিউৰ কাৰণে নতুন মডেল হিচাপে এমসিকিউ আহিব কিছুমানৰ ইংৰাজী মিডিয়ামতো লিখিব লাগে কিছুমানৰ গতিকে এমসিকিউৰ কাৰণে এইটো অংক চাবা গতিকে মিশ্র সুত আৰু সৰল সুতৰ পাৰ্থক্য ইজ ইকুয়াল টু 5 টকা জি 5 টকা বলে এই 5 টকা আহিব ঠিক আছে এইটোই আমাৰ आंसर এতিয়া আমি 13 নম্বৰটো কৰিম 13 নম্বৰ দিছে আমাক একে ধৰণৰ যে কিমান টকাৰ 2 বছৰত 4% হাৰে চক্ৰবৃদ্ধি আৰু সৰল সুতৰ পাৰ্থক্য 1 হ'ব নিৰ্ণয় কৰা গতিকে এবাৰ চক্ৰবৃদ্ধি অৰ্থাৎ এই মিশ্র সুতকে চক্ৰবৃদ্ধি বুলি কয় গতিকে চক্ৰবৃদ্ধি আৰু সৰল সুতৰ পাৰ্থক্য এবাৰ 1 বুলি কৈছে গতিকে সূত্ৰটো এপ্লাই কৰি আমাৰ आंसर পাই যাব গতিকে আমাক যিখিনি দিয়া আছে এইখিনি লিখিলাম যে দিয়া আছে গতিকে কিমান টকা হেতু আমাক কোৱা নাই গতিকে এবাৰ মূলধনটো আমাক এবাৰ দিয়া নাই গতিকে মূলধন এইটো হৈছে আমাৰ পি টো আমাক দিয়া নাই প্ৰশ্নবোধক আৰু 4% হার গতিকে রেট অফ ইন্টারেস্ট অর্থাৎ সুতৰ হার ইজ ইকুয়াল টু এর আর এর খুচুৱা হয় গতিকে 4% দিবা আৰু কিমান টকা 2 বছৰ গতিকে সময়টো দিছে গতিকে সুতৰ সময় এন এর খুচুৱা হয় এন ইজ ইকুয়াল টু 2 বছৰ দিছে 2 বছৰ আৰু পাৰ্থক্যটো দিছে 1 টকা বুলি পাৰ্থক্যটো দিছে গতিকে আমি সূত্ৰটো এপ্লাই কৰি দিম যে আমি জানো বা এনেকে দিবা যে মিশ্র সুত বিয়োগ সরল সুত ইয়াৰ যেটো পাৰ্থক্যৰ সূত্ৰ হৈছে পি আর স্কয়ার বাই 100 ৰ স্কয়ার এইটোই হৈছে সূত্ৰ এতিয়া আমাক কি মিশ্র সুত আৰু সৰল সুতৰ পাৰ্থক্য কি যে চক্ৰবৃদ্ধি আৰু সৰল সুতৰ পাৰ্থক্য 1 গতিকে চক্ৰবৃদ্ধি মানে মিশ্র সুতে বুজায় গতিকে চক্ৰবৃদ্ধি বুলি লিখিলেও একো প্ৰবলেম নাই গতিকে ইয়াৰ পাৰ্থক্যটো কিমান 1 গতিকে ইয়াতে আমি 1 বহাই দিলো আৰু পি টো আমাক ওলাব লাগে গতিকে পি থাকক আর কিমান আর হৈছে 4 গতিকে 4 ৰ স্কয়ার
আৰু তলত থাকিলে 100 100 স্কয়াৰ ঠিক আছে ইয়ালৈকে একো প্ৰবলেম আছে একো প্ৰবলেম নাই সহজে আছে ঠিক আছে এতিয়া 1 p 4 ৰ স্কয়াৰ মানে 4 পূৰণ 4 হৈ আছে আৰু তলত 100 ৰ স্কয়াৰ মানে 100 পূৰণ 100 হৈ আছে এতিয়া কটাকটি কৰিম 4 1 4 4 25 100 4 1 4 4 25 100 গতিকে কিমান পাই যাও আমি 1 এটো অকল p থাকে 25 পূৰণ 4 25 100 25 পূৰণ 25 625 পাই যাও গতিকে এটা বজ্ৰ পূৰণ কৰো ইয়াত দেখোনে মানে 1 আছে 1 পূৰণ p হৈ যায় 1 পূৰণ 625 625 হৈ যায় গতিকে 625 টকা আমি পাই যাম ইয়াৰ মূলধনটো ঠিক আছে গতিকে লিখিবা তলত যতে मूलधन = 625 टका यही है हमारा आंसर बुझी पाइसा सहज अंक सूत्र एप्लाई करिब लागे बुझी पाइसा 13 लेखि करिला আমি नेक्स्ट भिडियो তোমালোকৰ যেটো এক্সারসাইজ 8.5 আছে ডেসক্রিপশনত পাই যাবা লিংকটো নহলে স্ক্রিনত দিব তাতে ক্লিক কৰি চাব পাৰিবা তোমালোকৰ যদি ইংৰাজী মিডিয়াম লাগে তথাপি ডেসক্রিপশনত দ্বিতীয় লিংকত তোমালোকে ইংৰাজী মিডিয়াম পাই যাবা ঠিক আছে আজিলৈকে আহো বাই বাই টেক কেয়ার